মোক কেনেকুৱা দেখিছে ভাল দেখিছেনে ধুনীয়া দেখিছেনে যদি ধুনীয়া দেখিছে কমেণ্ট কৰিব আৰু লাইক কৰিব থেংক ইউ মামীৰ ভাগৰ লাগিল বিয়া খাব আহি এনেকৈ বহি থাকিব লগা হৈছে মাক একদম পূৰা চালে আজি নমস্কাৰ প্ৰিয় দৰ্শক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ সকলোৱে কুশলে আছে আমি বিয়া খাব যাব ওলাইছোঁ বিয়া খাব গ'লে সকলোৱে সাজি কাচি ওলায় ঠিক তেনেদৰে আমিও সাজি কাচি ওলালোঁ মই বিয়া খাব যাব ওলাইছোঁ মোৰ মাতৃ পিতৃস্বৰূপ মামা মামীৰ সৈতে আমি বিয়া খাবলৈ এনে এখন ঠাইলৈ গৈ আছোঁ যি স্থানবিহীন আমাৰ অসমৰ গৰিমা সঁচাকৈ নিম্নগামী হয় যেন লাগে আমি যাব ওলাইছোঁ আপোনালোকে দেখিছে মোৰ টাইটেলতে কামাখ্যা ধামলৈ কামাখ্যা ধামত আমাৰ সম্পৰ্কীয় মামা এগৰাকীৰ বিয়া খাবলৈ আমি লৈ ল'লোঁ উবেৰ এখনত আমি তিনিওগৰাকীয়ে সুন্দৰ শোভাযাত্ৰাৰে আগবাঢ়ি আছোঁ লগতে মোৰ ফোনত বাইদেউ লাইনত আছিলে বাইদেউৰ লগত কথা পাতি আমি গৈ আছিলোঁ গুৱাহাটীৰ জামৰ কথাটো আপোনালোকে জানেই ধীৰেণপাৰাত জাম পালোঁ তাৰ লগতে আজি মই এইটো ৰাস্তাৰে প্ৰথম আহিলোঁ ফটাহিল আমবাৰীৰ ফালে এয়া মোৰ সন্মুখত প্ৰাগজ্যোতিষ কলেজ দেখিলোঁ আজি প্ৰথমবাৰৰ বাবে তাৰ আগতে ৰাধা গোবিন্দ বৰুৱা কলেজো মই দেখা পাই আহিলোঁ এনেকৈ আহি অকণমান ষ্টাইলো মাৰিলোঁ মই অকণমান আপোনালোকক দেখাই দিলোঁ যিহেতু বৰ্তমান সময়ৰ লগত মিলিব লাগিব এনেকৈ আমি আহি মেইন হাইৱে পালোঁ হাইৱে পোৱাৰ পিছত আমি ফৰলুৰি ফালে আহিছিলোঁ তাত ৰাস্তাটো বন্ধ কৰি থৈ আমি ভিতৰৰ ফালেৰে আকৌ ঘূৰি আহিব লগা হ'ল অকণমান কষ্ট হ'ল আহিলোঁ যেনিবা আমি ব্ৰিজৰ তলেৰে মা কামাখ্যাৰ মুখ্য দুৱাৰখন পালোঁ দুৱাৰখনতে গাড়ীৰ ভিতৰৰ পৰা সেৱা জনাই আমি মা কামাখ্যাৰ মন্দিৰ দৰ্শনৰ অভিমুখে আৰু বিয়া খাবলৈ ৰাওনা হ'লোঁ একা বেকা ৰাস্তাৰে আমি মন্দিৰৰ সদূলিতে সজাই থোৱা মূৰ্তিসমূহ দৰ্শন কৰি আমি আহি পালোঁ কামাখ্যা ধামৰ সন্মুখতে আমি ভিডিঅ' কৰা আৰম্ভ কৰিলোঁ সঁচাকৈয়ে কামাখ্যা ধামলৈ আহিলে কিবা শান্তিৰ এটা অনুভৱ হয় কিয়নো মাৰ জনীপীঠ যি স্থানত পৰিছিল সেই স্থানলৈ আহিলে কিবা শীতলতা অনুভৱ কৰোঁ সেই শীতলতা অনুভৱ কৰাৰ বাবেই মই আজি তৃতীয়বাৰৰ কাৰণে কামাখ্যা মন্দিৰত দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিলোঁ আজি কামাখ্যা ধামলৈ আহি দেখিলোঁ যে মই সেইদিনা ভাবিছিলোঁ ইমানখিনি মানুহ সদায়ে থাকেনে হয় আজিও দেখিলোঁ সেই একেই সমাগম ৰাইজৰ সমাগম দেখি বৰ ভাল লাগিল এইটো প্ৰসাদ গৃহ ইয়াতে প্ৰসাদ গ্ৰহণ কৰে সকলোৱে আমি প্ৰসাদ গৃহ এৰি ভিতৰৰ ফালে আগবাঢ়ি আহিছোঁ গেষ্ট হাউচত আমাৰ এটা ৰুম লৈছে সেই ৰুমত আমি ৱেইট কৰিব পাৰিম সেই তাত ৱেইট কৰিবলৈ আমি মুখ্য দশবিদ্যাৰ মন্দিৰত সেৱা জনাই আমি মুখ্য গেটৰ ওচৰলৈ বাওঁফালেৰে গৈ য'ত যজ্ঞ ক্ৰিয়া চলি থাকে সেই ক্ৰিয়া কাৰ্যৰ কাষেৰে আমি গেষ্ট হাউচলৈ গ'লোঁ এই এটা মন্দিৰ কামাখ্যা ধামলৈ আহিলে পোৱা যায় ইয়াতেও সেৱা জনাই আমি আগবাঢ়িলোঁ কামাখ্যা ধামলৈ এয়া কামাখ্যা ধামৰ বাওঁফালেয়ে যজ্ঞ চলি আছে ইয়াতে নিত্য যজ্ঞ হৈ থাকে শুনকচোন আমি গেষ্ট হাউচ পালোঁ গেষ্ট হাউচত মামা আৰু মামীক সোমাই থৈ মই চেণ্ডেল খুলি হাত মুখ ধুই মন্দিৰৰ ফালে আগুৱাই আহিলোঁ মন্দিৰৰ ফালে আহি ফটো উঠাত লাগি গ'লোঁ ভিডিঅ' কৰাত লাগি গ'লোঁ ভিডিঅ' কৰিয়েই দুগৰাকী ব্যক্তিক লগ পালোঁ যি দুগৰাকী জাৰ্মানীৰ পৰা আহিছে তেওঁলোকক ফটো দুটা উঠাই দি মই আকৌ আগবাঢ়ি আহিলোঁ আহি এয়া মামীক লগ পালোঁ আকৌ সম্পৰ্কীয় মামীগৰাকীক লগ পাই মামীৰ লগত আমি গোটেইকেইগৰাকী মুখ্য বিবাহস্থলীলৈ আগবাঢ়ি গৈ আছিলোঁ আগবাঢ়ি গৈ থাকোঁতে বাইদেউ আৰু মামীয়ে ক'লে মোক দুটা ফটো উঠাই দিয়াচোন ধুনীয়াকৈ যাত ফেচবুকত দিব পাৰোঁ তেতিয়া ময়ো ক'লোঁ দিয়া বাৰু মোৰ মোবাইলটোৰে উঠাই দিওঁ যিহেতু নতুন মোবাইল লৈছোঁ এনেকৈ আহি আমি বিবাহ ক্ষেত্ৰ উপস্থিত হ'লোঁ ইয়াতে অন্য এখন বিবাহ চলিয়েই আছে আহিয়ে দেখিলোঁ যে ইমান মানুহৰ সমাগম আৰু বিবাহখন আৰু তেওঁলোক যিহেতু বেংগলীৰে এই বিয়াখন আৰম্ভ হৈছে সেই দুটা এটাকে অকণি চাই আছিল যে সেই দুটা বোলে গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ড এয়া আমাৰ বান্দৰটো দেই মৰমৰ ভাগিনটো তেওঁলোকে আমি তাৰ লগত দুষ্টালি কৰি আছোঁ সিও দুষ্টালি কৰিছে বান্দৰসমূহ দেখাই দি আছে শুনকচোন তাৰ কণ্ঠস্বৰ এই চোৱা এইটো বান্দৰ প্ৰ' মেক্স বোলে আমাৰ ভাগিন পোৱালিজন বৰ দুষ্ট যদিও বহুত স্মাৰ্ট দেই
আহি বান্দৰকেইটাক চাই আছে তাৰ লগতে অৱশ্যে ময়ো আনন্দ অনুভৱ কৰিছোঁ বান্দৰকেইগৰাকীক দেখা পাই কেইগৰাকী নহয় দেই কেইটাক দেখা পায় বৰ জঁপিয়াই আছে উখল মাখল কৰিছে অৱশ্যে ঘৰতো এনেকুৱাকৈ বান্দৰৰ উৎপাত দেখা পাওঁ আমাৰ এনেকৈ তেওঁলোকক বিবাহস্থলীত কিমান আৰু ৰখি থাকিম এৰি থৈ আমি মা কামাখ্যাৰ দৰ্শনৰ কাৰণে আগবাঢ়ি আহিলোঁ আহিয়েই ওচৰতে থকা কামাখ্যাৰ জলকুণ্ডটোৰ ওচৰলৈ আহিলোঁ আহি জলকুণ্ডত জলপান কৰিলোঁ আৰু সেৱা অৰ্পণ কৰিলোঁ প্ৰবাদ আছে হয়তো এইটো জলকুণ্ডতে মা কামাখ্যাৰ বস্ত্ৰ পৰিষ্কাৰ কৰা হয় বা বস্ত্ৰ পখলা হয় সিদিনা আপোনালোকে দেখিছিলে এইটো অপবিত্ৰ হোৱা বুলি ইয়াৰ পানী গোটেইখিনি নিষ্কাশন কৰি বহি বাহিৰলৈ আকৌ নতুন পানী ভৰাইছিলে ইয়াতে ইমান ডাঙৰ ডাঙৰ মাছ কাছ দেখা পাইছিলোঁ সিদিনা এতিয়া আছেনে নাই নাজানো বাৰু সেইদিনা মই ফেচবুকতে এইখিনি দেখা পাইছিলোঁ এনেকৈ তাৰ পৰা আহি মামী দুগৰাকীৰ লগত ওপৰলৈ উঠি আকৌ আহিলোঁ আহি অন্য স্থান দৰ্শন কৰিবলৈ আগবাঢ়িলোঁ এই দেৱীৰ মূৰ্তিভাগ পঞ্জীয়কৰ কাৰ্যালয়ৰ সন্মুখতে আছে লগতে ত্ৰিশূল পাতো সেই উক্ত স্থানতে আছে যি পাত ত্ৰিশূলৰ ওচৰতে সকলোৱে ফটো উঠি ফেচবুকত বা অন্য ছ'চিয়েল মিডিয়াত দিয়া দেখা যায় লগতে ময়ো সেনেকৈ তাত কেইখনমান ফটো উঠিলোঁ মামীহঁতকো তাত দুখনমান ফটো উঠাই দিলোঁ দি সম্পূৰ্ণ কামাখ্যা মন্দিৰটো আজি স্পষ্টকৈ গোটেইখিনিকে আজি ভ্ৰমণ কৰিলোঁ কিয়নো যোৱা যিকেইদিন আহিছিলোঁ ইমানখিনি চোৱা মোৰ সৌভাগ্য হোৱা নাছিল আৰু সময়ো হোৱা নাছিল আজি সঁচাকৈ বৰ শান্তি অনুভৱ কৰিছোঁ এইখিনিলৈকে আহিছিলোঁ আহি পৰিক্ৰমা কৰিছিলোঁ ইয়াতে দেখিছে বিবাহৰ কাৰণে অহা বহুত দৰা কইনা ইয়াতে মই দৰ্শন কৰিবলৈ লাভ কৰিছিলোঁ ইয়াত সেৱাও জনাইছিলোঁ তেতিয়াহ'লে আহক আমাৰ বিয়াখনো আপোনালোকক দেখাওঁ এইখন আমাৰ বিয়া সংযুক্ত কৰি नारायणी এনেকৈয়ে মামা আৰু মামীগৰাকীৰ বিয়া সম্পূৰ্ণ হোৱাৰ পিছত মামীগৰাকীৰ দেউতাক অৰ্থাৎ মামাৰ শহুৰেকে তেওঁলোকক এনেকৈ আদৰি লৈ গ'লে আদৰি লৈ গৈ মুখ্য মন্দিৰৰ সন্মুখলৈ লৈ তেওঁলোকক তাত আশীষ ল'বলৈ দিলে আশীষ ল'বলৈ দিয়াত তেওঁলোকে সকলোৱে আশীষ ল'লে আমিও আশীষ ল'লোঁ কিয়নো তাত আশীষ লৈ আমি আকৌ আগবাঢ়িলোঁ যিহেতু মন্দিৰলৈ আহিলোঁ সকলোৱে ৰিলছ বনোৱা দেখা যায় ময়ো তাত ৰিলছ বনাব ধৰিলোঁ কোনোবা এটি বটল পেলাই থৈ গ'ল সেই বটলটো তুলি মই বেলেগ এটা থৈ দিলোঁ দি ময়ো তাত প'ষ্ট দিবলৈ ধৰিলোঁ মামীয়ে মোৰ কেমেৰাটো ধৰি দিলে আৰু মই এনেকৈ এক্টৰৰ দৰে অভিনেতাৰ দৰে আহিলোঁ অকণমান চাল দিলোঁ ভাল লাগিলে জনাব দেই কেনেকুৱা লাগিছে বা মামীৰ ভাগৰ লাগিল বিয়া খাব আহি এনেকৈ বহি থাকিব লগা হৈছে মাক একদম পূৰা চালে আজি কমপ্লিট চাই লৈ এতিয়া ইয়াতে এনেকৈ বহি আছে মানে বিয়া সম্পূৰ্ণ হোৱা নাই পূৰা ছাগলীকেইজনী আমাৰ লগত লগ হৈ আছে লাগিছে মামাক ৰখি আছোঁ মামাই খাব গৈছে অহাৰ পিছত আমি আমাৰ লগত এটা গ্ৰুপ পিকচাৰ উঠিম ফেমিলি পিকচাৰ তাৰপিছত আমি ফুট একদম নিজৰ ঘৰলৈকে মোক কেনেকুৱা দেখিছে ভাল দেখিছেনে ধুনীয়া দেখিছেনে যদি ধুনীয়া দেখিছে কমেণ্ট কৰিব আৰু লাইক কৰিব থেংক ইউ সকলো শেষ হ'ল বান্দৰটো চাওক আমিও আগবাঢ়োঁ খাদ্য খোৱাৰ বাবে যিটো বিয়া খাবলৈ আহিছোঁ খাদ্য খাবই লাগিব নহয় বিয়াৰ পৰা ওলাই আহি খালোঁ খোৱা লোৱা হৈ গ'ল এই মন্দিৰত এটা শংখ লৈছোঁ মামী শংখটো দেখাই দিয়া এইটো শংখ লৈছোঁ মই পানী বটল এটা লৈছোঁ হৈ গ'ল গোটেইখিনি গোটেই ওলাই লৈছোঁ এইবিলাক
গাড়ী মাতা বাই বাই তেতিয়াহ'লে আকৌ লগ পাম সদৌ শেষত আকৌ এখন উবেৰ বুক কৰি মামা মামী আৰু মই অৰ্থাৎ আমাৰ ক্ষুদ্ৰ পৰিয়ালটিয়ে আমি আগবাঢ়িলোঁ আমাৰ ঘৰলৈ আমাৰ ঘৰ হৈছে লখৰাৰ ভগৱত ধামত আমি ভগৱত ধামলৈ আহি আছোঁ এনেকৈ এখন উবেৰত আহি থাকোঁতে একা বেকা ৰাস্তাৰ যাত্ৰাপথত পোৱা সৰু সৰু কিছুমান ক্লিপছ আপোনালোকলৈ আগবঢ়ালোঁ লগতে কামাখ্যা মাৰ আশীৰ্বাদ স্বৰূপ এটি সংস্কৃত শ্লোক আপোনালোকৰ মাজলৈ প্ৰদৰ্শন কৰিলোঁ মই এনেকৈ ফটো উঠাৰ মাজেৰে ওম কামাখ্যে বৰদে দেৱী নীলা পৰ্বত বাসিনী হে দেৱী জগত মাতা যোনিৰি মুদ্ৰে নমস্তুতে ওম শান্তি